মাজুলী সীমান্তৱৰ্তী চেনিমৰা ১ নং কংকুৰ গাঁৱত পৰাগ উৎসৱৰ আয়োজন কৰা হৈছে আৰু এয়া যি নৰাচিগা উৎসৱ হিচাপে পৰিচিত এই পৰাগ উৎসৱত গাঁৱৰ ডেকা গাভৰুসকলে এই উৎসৱ অনুষ্ঠিত কৰে আৰু বৰ্তমান সময়ত আজি লাই খুঁটা স্থাপন কৰা হ'ল আৰু লাই খুঁটা স্থাপন কৰাৰ লগে লগে বৰ্তমান সময়ত তেওঁলোকে এই লাই খুঁটা প্ৰদক্ষিণ কৰি যি পৰম্পৰাগত ৰীতি নীতিৰে তেওঁলোকে ইয়াত উৎসৱৰ আয়োজন কৰিছে আৰু আমি প্ৰথমতে পৰিৱেশটো দেখুৱাম ইয়াৰ লগতে মন্তব্য ল'ম বিভিন্নজন ব্যক্তি আছে এইবাৰ পৰাগ উৎসৱ অনুষ্ঠিত কৰা হৈছে কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু কেইদিন চলিব আমাৰ 5 দিন চলিব একেৰাহে আমি 5 দিনৰ কাৰণে এতিয়া আজি সকলোৱে আমাৰ উৎসৱ সকলোৱে উৎসৱটো ভাল পায় সকলোৱে আজি ব্যস্ততা আমাৰ ইয়াত লাই খুঁটা স্থাপনৰ তলিত আমি সকলোৱে অতি আনন্দেৰে আজি লাই খুঁটা স্থাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু আজি লাই খুঁটা স্থাপন কৰা হ'ল পৰাগ উৎসৱৰ কাৰণে কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু কি কাৰ্যসূচী থাকিব আমাৰ আজি লাই খুঁটা স্থাপন কৰিছোঁ আমি আমাৰ গাঁওখনৰ মংগলৰ কামনা কৰি আৰু আমাৰ অহা ফাগুন মাহৰ 24 তাৰিখৰ পৰা আমাৰ 28 তাৰিখৰ ভিতৰত এই অনুষ্ঠান উদযাপন হ'ব আৰু আমাৰ ইয়াৰ কাৰ্যসূচী হিচাপে আমাৰ গীত নৃত্য আদিকে ধৰি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় নৃত্য আদিকে ধৰি আৰু আমাৰ মিচিংসকলৰ যিটো ৰীতি নীতিমতে আমাৰ 5 দিনত আমাৰ গাহৰি মাংসৰে যিটো পূজা অৰ্পণ কৰা হয় এইবোৰ সকলোবোৰ আমাৰ ইয়াত অনুষ্ঠানত আমাৰ অনুষ্ঠিত হ'ব ধন্যবাদ জনাইছোঁ আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ ইয়াত গাঁৱৰ ডেকাবোৰ সকলোৱে আহি অংশগ্ৰহণ কৰিছেহি আৰু এই ঝুমৰাগ নৃত্যৰে তেওঁলোকে যি লাই খুঁটা প্ৰদক্ষিণ কৰিছে আৰু বৰ্তমান সময়ত এক আনন্দমুখৰ পৰিৱেশ চেনিমৰা 1 নং কংকুৰ গাঁৱত আৰু এনেদৰেই সকলোৱে অংশগ্ৰহণ কৰি গাঁৱৰ ৰাইজৰ মংগল কামনাৰে বৰ্তমান সময়ত সমবেত হৈছে এই কৃষিভিত্তিক এই উৎসৱ পৰাগ উৎসৱ অনুষ্ঠিত কৰিবৰ বাবে আৰু গাঁওখনৰ যাতে সকলোৰে মংগল হয় তাৰ কামনা কৰাৰ লগতে কৃষিভিত্তিক এই উৎসৱটো অতি আনন্দৰে অতি উল্লাহেৰে বৰ্তমান সময়ত অনুষ্ঠিত কৰিছে চেনিমৰা 1 নং কংকুৰ গাঁৱৰ যুৱক যুৱতী তথা ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ